মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ ৮ নম্বৰ অধ্যায় আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বস্তুবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিবা, কাৰণ মই ভিডিঅ' দিয়াৰ লগে লগে যাতে তুমি ভিডিঅ'টো চাব পাৰা। এতিয়া চাও, অনুশীলনীত প্ৰথমটো প্ৰশ্ন দিছে কি, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। অৰ্থাৎ তোমালোকে কি এটা প্ৰশ্ন দিছে, এটা প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে, 1 2 3 4, তাৰে যেটো শুদ্ধ সেইটো ইফালে বাকচত তোমালোকক সিৰিয়াল নম্বৰ দিয়া আছে, তাৰে যেটো শুদ্ধ হ'ব সেইটো তোমালোকে কি কৰিবা, পূৰ কৰি দিবা। এতিয়া ক নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনবিধ বস্তুৰ মাজেৰে পথৰ পাৰ হৈ যাব পাৰে? একেবাৰে সহজ প্ৰশ্ন। শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ, আৰু 2 নম্বৰটো কি কৰিবা, তোমালোকে পূৰ কৰি দিবা। তাৰপিছত খ নম্বৰত আছে, তলৰ কোনবিধ বস্তু পানীত দ্ৰৱীভূত হয়? 1 নম্বৰত আছে মিঠাতেল, 2 নম্বৰত আছে নাৰিকেল, 3 নম্বৰত আছে মিশ্ৰি, 4 নম্বৰত আছে ময়দা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ, গতিকে তোমালোকে 3 নম্বৰটো কি কৰিবা, পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰটো চোৱা, উত্তৰ লিখা। ক নম্বৰ, পানীত উপঙি থকা দুবিধ বস্তুৰ নাম কি লিখিবা? উত্তৰ দি লিখিবা থাৰ্মোকল আৰু শুকান পাত। তাৰপিছত খ নম্বৰত আছে, পানীত পমি যোৱা দুবিধ বস্তুৰ নাম। অৰ্থাৎ পানীৰ লগত মিহিলি হৈ যোৱা দুবিধ বস্তুৰ নাম লিখিবা। এইটো উত্তৰ দি লিখিবা চেনি, নিমখ। চেনি আৰু নিমখ লিখিবা। তাৰপিছত গ নম্বৰ, দুটা স্বচ্ছ বস্তুৰ নাম কি লিখিবা? কাঁচৰ গিলাচ, আৰু এটা লিখিবা প্লাষ্টিকৰ খালী বটল। তাৰপিছত ঘ নম্বৰত চোৱা, ঘৰত ব্যৱহাৰ কৰা দুবিধ ঘূৰাব পৰা বস্তুৰ নাম কি লিখিবা? ফেন আৰু গাড়ীৰ চকা। তাৰপিছত 3 নম্বৰটো চোৱা, তলত দিয়া বস্তুবোৰক পানীত উপঙি থকা আৰু বুৰ যোৱা এই দুটা ভাগত ভাগ কৰা। অৰ্থাৎ তলত তোমালোকক কেইটামান বস্তুৰ নাম দিছে, এই বস্তু কেইটা আমি কি কৰিব লাগে, দুটা ভাগত ভাগ কৰিব লাগে। এটা হ'ল পানীত উপঙি থকা বস্তুৰ নাম ইয়াত লিখিবা, আৰু পানীত বুৰ যোৱা বস্তুৰ নাম কেইটা ইয়াত লিখিব লাগে। প্ৰথমতে পানীত উপঙি থকা বস্তু কেইটাৰ নাম লিখোৱা হয়। কি লিখিবা? কি কি বস্তু পানীত উপঙি থাকে? থাৰ্মোকল, তাৰপিছত প্লাষ্টিকৰ বাতি, শুকান পাত, ৰবৰ বেণ্ড, প্লাষ্টিকৰ ক্লিপ, পেন্সিল, এইকেইটা পানীত উপঙি থাকে। লিখিবা থাৰ্মোকল, প্লাষ্টিকৰ বাতি, তাৰপিছত শুকান পাত, তাৰপিছত লিখিবা প্লাষ্টিকৰ ক্লিপ,
তাৰপিছত পেন্সিল। চোৱা যিকেইটা দাগ দিয়া আছে এইকেইটা হ'ল কি পানীত উপঙি থাকে, আৰু দাগ নিদিয়া কেইটা তোমালোকে এইটো ঘৰত লিখিবা, অৰ্থাৎ পানীত এইকেইটা পানীত বুৰ যায়। কি আছে? মাটিৰ চাকি, আলপিন, তাৰপিছত মাৰ্বল, ইটাৰ টুকুৰা। এইকেইটা পানীত বুৰ যায়। তাৰপিছত 4 নম্বৰটো চোৱা, বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰটো লিখিবা, বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব সেয়া নিৰ্ভৰ কৰে বস্তুটোৰ ঘনত্ব, আকৃতি আৰু আয়তনৰ ওপৰত। তো এইকেইটাই আছিল আমাৰ অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো, আৰু আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে। আৰু এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে ভিডিঅ'টো চাব পাৰা। আজিৰ ভিডিঅ'টো ইমানেই সামৰিছোঁ। পৰৱৰ্তী অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।